কংগ্ৰেছ চৰকাৰৰ দিনত দুখীয়া মানুহক চাবৰ কাৰণে 5টা 6টা তেওঁলোকে আঁচনি কৰিছিল সেই আঁচনিবিলাক আছিলে যে দুখীয়া মানুহক 5 বছৰ তেওঁলোকে এখনমান ধুতি দিছিলে দুখীয়া মানুহক 5 বছৰ তেওঁলোকে এবাৰমান লুঙি দিছিলে দুখীয়া মানুহক 5 বছৰত তেওঁলোকে এবাৰ কুটা দিছিলে আৰু দুখীয়া মানুহক তেওঁলোকে কেতিয়াবা আঠুৱা দিছিলে কম্বল দিছিলে এতিয়া এই গোটেইখিনি যদি আমি যোগ কৰি দিওঁ 5 বছৰত এখন ধুতি ধৰি ললো 200 টকা 5 বছৰত এখন লুঙি ধৰি ললো 200 টকা 400 টকা 5 বছৰত এখন কম্বল ধৰি ললো 300 টকা 700 টকা ধৰি ললো এখন আঠুৱা 300 টকা 1000 টকা আৰু ধৰি ললো কুটা দিলে আমাক 700-800 টকা অৰ্থাৎ 5 বছৰত আমি দুখীয়া মানুহখিনিয়ে 2000 টকা আৰু যদি বেছিকৈ কওঁ যে নহয় এইবিলাকতো দামী বস্তু আছিলে আমি লগত আৰু 1000 যোগ কৰি দিও 3000 টকা আমি 5 বছৰৰ মূৰত পাইছিলো তাকো কেনেকে পাইছিলো যে কংগ্ৰেছৰ মিটিং হ'ব আমি মিটিংত যাম মিটিংত 5000 মানুহ হ'ব খুটা কিন্তু আছে 2000 টাকৰ ওপৰ দিলে কোনে পাব কোনে নাপালে তাকে লৈ কাজিয়া লাগিলে আৰু বহুতে একো বস্তু নাপায় দুখেৰে ঘৰলৈকে ঘূৰি আহিলে এনেকে আমি শাসন চলালো চৰকাৰ চলালো যেতিয়া মোদী ডাঙৰীয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হল প্ৰথমতে মোদী ডাঙৰীয়াই ক'লে যে প্ৰত্যেকজন দুখীয়া মানুহৰ এটা বেংক একাউণ্ট থাকিব লাগে আমি সকলোৱে ভাবিলো যে দুখীয়া মানুহৰ ঘৰততো টকা নাই বেংক একাউণ্ট খুলি কি কৰিব কিন্তু তথাপিতো মোদী ডাঙৰীয়াই কৈছে কিবা নিশ্চয় ভাবি চিন্তি কৈছে গতিকে আমি 2014-15 চনত আমি সকলোৱে একোটা বেংক একাউণ্ট কৰিলো যেতিয়া আমি বেংক একাউণ্ট কৰিলো তাৰ পিছতে মোদী ডাঙৰীয়াই আমাৰ ঘৰত গেছৰ কানেকশ্যন দিলে আৰু দুখীয়া মানুহে যি গেছ কিনে তাত তেওঁ এটা সাহায্য দিলে যেনেকে আজিৰ দিনত আমাৰ গেছৰ দাম বজাৰত 950 টকা কিন্তু দুখীয়া মানুহৰ কাৰণে গেছৰ দাম 550 টকা এতিয়া এই যে মাজত 400 টকাটো থাকিলে আমি এইটো কেনেকে পাম প্ৰথমবাৰ দেখিলো যে নহয় এইটো আমাৰ বেংকৰ একাউণ্টত আহি যায় তেতিয়া আমি বুজিলো যে মোদী ডাঙৰীয়াই বেংকৰ একাউণ্ট কিয় কৰিলে তাৰ মানে আজি আমাৰ দুখীয়া মানুহে যেতিয়া গ্যাস কিনে 400 টকা আমাৰ বেংক একাউণ্টত প্ৰতি মাহে সোমায় ধুতি আৰু লুঙ্গিৰ দাম 400 টকা হলো 5 বছৰত এবাৰ ইয়াতে গ্যাস কিনিলে তাৰ মানে মাহতে আমি 400 টকা আমাৰ বেংক একাউণ্টত আহিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত